আমি মৰ্মাহত হৈছোঁ, আন্তৰিকভাৱে আমি দুখ পাইছোঁ, কাৰণ টুৰিষ্টবিলাকৰ ওপৰত এনেকুৱা নিৰ্মম অত্যাচাৰ কৰিব নালাগিছিল। তেওঁলোকৰতো কোনো এনেকুৱা ধৰণৰ কোনো লিংকেই নাছিল না, কোনো উদ্দেশ্য নাছিল। তেওঁলোকে কাশ্মীৰৰ যিটো দৃশ্যাৱলী সেইবিলাক উপভোগ কৰিবলৈ গৈছিল। গতিকে তেওঁলোকৰ কি উদ্দেশ্যত এইটো কৰিলে গমেই নাপালে। তেওঁলোকে কিছুমানে বিয়াত হৈছে, এসপ্তাহেই হোৱা নাই, চাকৰিৰ পৰা অব্যাহতি লৈ আহিছে, অলপ তাতে এনজয়মেণ্ট কৰিবলৈ গৈছে। তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ চলোৱাটো এইটো কোনোপধ্যেই মানিব পৰা নাযায়। তেওঁলোকৰ যিটো আক্ৰোশ আছে, চৰকাৰৰ লগত আক্ৰোশ আছে, চৰকাৰৰ লগত ফৰ্চৰ লগত তেওঁলোকে কৰিব লাগিছিল। কিন্তু এনেকুৱা নিৰ্দোষী মানুহবিলাকৰ লগত এনেকুৱা অত্যাচাৰ কৰাটো কোনেও সহ্য কৰিব নোৱাৰিব। সাধাৰণ মানুহ আমিতো সহ্য কৰিব পৰা নাই, আৰু বেলেগেও কোনো শ্ৰেণীৰ মানুহে এইটো সহ্য কৰিব নোৱাৰিব। গতিকে আমি বিচাৰোঁ যে আমিতো যুদ্ধ নিবিচাৰোঁ, শান্তি আমি বিচাৰোঁ। কিন্তু শান্তি বিচৰা জাগাত কিছুমান মানুহে যে এনেকুৱা উদ্দেশ্যপ্ৰণোদিতভাৱে এনেকুৱা ধৰণৰ অত্যাচাৰ চলাই থাকে, এইটো আৰু কিমান চাই থাকিব? এইটো এটা প্ৰশ্ন হৈ আহিছে। এতিয়া আমি মুকলিমূৰীয়াকৈ আমাৰ নিজৰ জাগাত, নিজৰ ভাৰতৰ ভিতৰতে আমি ওলাব নোৱাৰাৰ নিচিনা হৈছোঁ। তেনে নিৰাপত্তা ক'ত গ'ল? আমাৰতো এটা চৰকাৰ আছে, চৰকাৰৰ দায়িত্ব আছে। এতিয়া আমি চৰকাৰকো দোষাৰোপ কৰিব নোৱাৰোঁ, কাৰণ ইমান দিনে যাতে শান্তিৰে কিমান টুৰিষ্টবিলাকে গৈ আহিছে, তেওঁলোকৰ একো হোৱা নাই, আৰু কোনোদিনো হোৱা নাছিল এনেকুৱা টুৰিষ্টৰ ওপৰত ইমান নিৰ্মম অত্যাচাৰ। কিন্তু এইবাৰ এনেকুৱা ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিলে তাৰ কাৰণে নিশ্চয় এইটো প্ৰত্যুত্তৰ দিবই লাগিব। আমি বিচাৰোঁ প্ৰত্যুত্তৰ দিব লাগিব। কিন্তু সেইটো নহয় যে তাৰ কাৰণে নিৰপৰাধ মানুহবিলাকে যে দুখ পাব, কষ্ট পাব, তেওঁলোকক নিষেধ কৰিব লাগে, সেইটো আমি নিবিচাৰোঁ। কিন্তু এক্সট্ৰিমিষ্টসকল নিপাত হ'ব লাগিব। এক্সট্ৰিমিষ্টসকলক আমি একেবাৰে ধ্বংস কৰাৰ কাৰণে প্ৰচেষ্টা ল'ব লাগিব। তাত নিশ্চয় আমাৰ সকলো ফৰ্চে, সকলো দেশে সেইটো দিশত সকলোৱে যেন সহায় সহযোগিতা কৰে, সেইটোৱে আমি বিচাৰিছোঁ। আৰু আমি স্পেচিয়েলি যিটো দেশৰ পৰা তেওঁলোকে অহা বুলি কৈছে, পাকিস্তানক আমি দোষাৰোপ নকৰোঁ, জাগা হিচাপে তেওঁলোকে বাচি থাকিব লাগে। কিন্তু সেইটো নহয় যে এক্সট্ৰিমিষ্টক তেওঁলোকে ইমান প্ৰশ্ৰয় দিব নালাগে, সেইটো আমি নিবিচাৰোঁ। গতিকে এক্সট্ৰিমিষ্টক তেওঁলোকে প্ৰশ্ৰয় দিয়াটো বন্ধ কৰক। এক্সট্ৰিমিষ্ট যিটো ফৰ্চ, সেই ফৰ্চটো তেওঁলোকে যেনেধৰণৰ পুহি ৰাখিছে সেইটো তেওঁলোকে বন্ধ কৰক, আৰু তেওঁলোকে এখন সভ্য সমাজৰ নিচিনাকৈ তেওঁলোকে জীয়াই থকাৰ কাৰণে প্ৰচেষ্টা চলাওক, এইটোৱেই আমি বিচাৰোঁ। আৰু সেইটোৰ কাৰণে আজি আমি ইয়াত যিসকল মানুহ যিসকলে অকালতে জীৱন দিব লগা হ'ল, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি এক মিনিট সময় মৌনতা অৱলম্বন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, যাতে সেই নিৰপৰাধী লোকসকলৰ আত্মাই যাতে চিৰশান্তি পায়, আৰু তেখেতসকলৰ যিটো পৰিয়ালে যাতে সুখ শান্তি পায়, ধৈৰ্য জীয়াই থাকিবৰ কাৰণে এটা ধৈৰ্য তেওঁলোকৰ ওচৰত ভগৱানে যাতে দিয়ে, তাৰ কাৰণে আমি কামনা কৰিছোঁ।